সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ পুহ মাহৰ 8 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি, ৰাত্ৰি 7:34 চলি থাকিব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, দিনৰ 12:46 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 6:10 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, দেৱগণ মহিষৰ অস্থি বায়ুযোগ হ'ব, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:03 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে তুলা ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ আৰু বৰুণ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:58 পৰা 3:17 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 7:35 পৰা 11:05। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি দিনটো এক বিশেষ শুভ দিন, কিয়নো আপোনাৰ বিগত দিনৰ তুলনাত স্বাস্থ্য পাতিত সবলতা আহিব আৰু আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰ কৰিবলৈ আপোনাৰ আজি ক্ষমতা দক্ষতা বৃদ্ধি পাব। লগতে আনক দেখুৱাবলৈ কিছু খৰচ কৰা অৱশ্যে দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। লগতে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম দায়িত্বপূৰ্ণভাৱে কৰাও দেখা যাব। প্ৰিয়জনক প্ৰতিশ্ৰুতি দি হয়তো আপুনি কিবা কাম প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিব পাৰে, গতিকে অকণমান পৰালৈ প্ৰিয়জনক প্ৰতিশ্ৰুতি নিদিয়াই ভাল হ'ব, কিয়নো আপুনি সময়ৰ অভাৱৰ বাবে সেই প্ৰতিশ্ৰুতি ৰাখিবলৈ সক্ষম নহ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে পুৰণা দিনৰ কিবা কাম আজি পুনৰ কৰিব লাগিব। লগতে শৈশৱকালত যি কৰি ভাল পাইছিল এনেধৰণৰ কাম বনবোৰহে আজি কৰিবলৈ ইচ্ছা যাব। সৰুকালত কৰি ভাল পোৱা সৰুকালৰ ৰুচিবোৰ আজি আপোনাৰ বৃদ্ধি পাব। আজি বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা শিক্ষাত নতুনত্ব আহিব। যিকোনো নতুন বিষয়হে পঢ়িবলৈ আজি ইচ্ছা যাব। বাকী অন্য সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ বেছি খোৱা লোৱা নকৰিব। তেনে কৰিলে আপোনাৰ স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি আকস্মিক ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি যিসকল বয়সস্থ ব্যক্তি তেওঁলোকে আত্মীয় কুটুম্বৰ পৰা কিবা ভাল খবৰ লাভ কৰিব। লগতে আপোনাৰ সহজ সৰল স্বভাৱ আৰু মিঠা কথাই আনক কিছু আপোনাৰ পিনে আকৰ্ষিত কৰিব পাৰিব। গতিকে কথা বতৰাৰ দ্বাৰাই আপুনি আনক
আপুনি নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। লগতে যিকোনো কাম এওঁলোকে আনৰ সহায় নোলোৱাকৈ কৰা দেখা যাব। নিজে স্বতন্ত্ৰভাৱে আজি কাম বনবোৰ কৰিবলৈ সক্ষম হ'ব। লগতে কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্তও দিনটোত ল'বলগীয়া হ'ব পাৰে। আৰু এওঁলোকে এবাৰ যেতিয়া ভাবে কিবা এটা কৰিম বুলি, সেই কাম বনবোৰ কৰিহে এৰা দেখা যাব। অৰ্থাৎ নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা আৰু কষ্ট যথেষ্ট কৰা দেখা যাব। কৰ্মক্ষেত্ৰৰ কিবা কাম এৰি থৈ হ'লেও হয়তো আপুনি ঘৰলৈ উভতি আহিবলগীয়া হ'ব পাৰে। বিশেষকৈ অফিচৰ নতুবা যদি যি ক্ষেত্ৰত আপুনি কাম কৰে সেই কাম বনবোৰ এৰি ঘৰত আহিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। বিবাহিতসকলৰো আজি প্ৰিয়জনৰ সৈতে আত্মীয়তা কিছু বৃদ্ধি পাব। বিদ্যাত দিনটোৰ শেষৰ সময়খিনিত অকণমান মনত চঞ্চলতা থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা শিকিবলৈ আৰু ভাল ভাল বস্তু গ্ৰহণ কৰিবলৈ আপোনাৰ আজি মগজু কিছু সক্ৰিয় হৈ থাকিব। লগতে দূৰণিবতীয়া যাত্ৰাৰ বাবে আজি দিনটো অকণমান ভাগৰদায়ক অনুভৱ হ'ব পাৰে। বহুমূলীয়া সময়ো অকণমান অবাবত ব্যয় হোৱাৰ সম্ভাৱনা দেখা গৈছে, কিয়নো কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত আপুনি ব্যস্ত থাকিব লাগিব। পঢ়া শুনাত আজি অকণমান কমকৈ ৰুচি যাব। বাকী প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে অতি সুন্দৰ আৰু আনন্দদায়কভাৱে পাৰ হ'ব। আজি খুব সকলো কাম এওঁলোকে সাহসিকতাৰে কৰাও দেখা যাব। কিন্তু অন্য ব্যক্তিয়ে বিৰোধিতা কৰা কামবোৰ নকৰিব, কাৰণ কোনোবা ব্যক্তিয়ে আপোনাৰ আজি বিৰোধিতা কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি নতুন নতুন যাত্ৰা হোৱাৰ সম্ভাৱনা আছে। নতুন ঠাইলৈ আপোনাৰ যাত্ৰা হ'ব, যি যাত্ৰাই আপোনাক কিবা নহয় কিবা কথা শিকাব পাৰিব। গতিকে আপুনি ক'ৰবাত গ'লেও কিবা নহয় কিবা কথা শিকিব পাৰিব। আজি সৰু সৰু কামত এওঁলোকে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। গতিকে ডাঙৰ কামতকৈ এওঁলোকে সৰু কামতহে বেছি গুৰুত্ব দিয়া দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি পিতৃ মাতৃৰ সহায় নতুবা উপদেশ ল'ব লাগিব, কিয়নো পিতৃ মাতৃৰ সহায়ৰ আজি কিছু প্ৰয়োজন হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত কিছু আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে। লগতে সংগীতৰ প্ৰতি আপোনাৰ ৰুচি ধাউতি বৃদ্ধি পাব আৰু আপুনি পৰ্যাপ্ত পৰিমাণৰ ধন টকা পইচাৰ আজি উপাৰ্জন কৰিব পাৰিব। গতিকে ধন টকা পইচাৰ বৰ বিশেষ আজি অভাৱ নাথাকে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব আৰু নতুন বন্ধুৰ সৈতে আপোনাৰ আজি চিনাকি হ'ব। আপোনাৰ ব্যক্তিত্ব, আপোনাৰ কিছু পাৰ্চনেলিটিৰ বাবে আপুনি নতুন নতুন বন্ধুক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। প্ৰিয়জনে আপোনাক আজি কিবা ভাল খবৰ দিব। লগতে প্ৰেম সম্বন্ধত মধুৰতা আহিব। আজি প্ৰেম সম্বন্ধত বুজাবুজি ভাৱৰ সৃষ্টি হ'ব। যদি আপুনি ব্যৱসায় কৰে তেতিয়াহ'লে ব্যৱসায়িক লেনদেনৰ পৰিমাণ অইন দিনৰ তুলনাত কিছু আজি বৃদ্ধি পাব। মনোৰঞ্জনত অকণমান খৰচ আপোনাৰ হ'ব পাৰে। লগতে কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব। নিজৰ বাবে হওক, পৰিয়ালৰ বাবে হওক, নতুবা অন্য কোনোবা ব্যক্তিৰ বাবে কিবা বস্তু আপুনি ক্ৰয় কৰিব লাগিব। আজি প্ৰিয়জনৰ সৌন্দৰ্যতা বাঢ়িব। গতিকে প্ৰিয়জনৰ স্বাস্থ্য পাতিটো আজি সবলতা অহাৰ সম্ভাৱনা যথেষ্ট আছে। বিগত দিনৰ তুলনাত পঢ়াৰ ক্ষেত্ৰত পঢ়া শুনাৰ বোজা অকণমান বৃদ্ধি পাব যিসকল ছাত্ৰ ছাত্ৰী আছে। বাকী সকলো দিশত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি হাতত পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব, যাৰ বাবে ধনৰ কোনো ধৰণৰ অভাৱ অনাটন নাথাকে।
ঘৰুৱা কামে অকণমান আপোনাৰ ভাগৰ বৃদ্ধি কৰিব পাৰে। যিকোনো ঘৰৰ কাম কৰিলে অকণমান সোনকালে আপোনাৰ ভাগৰ যেন অনুভৱ হ'ব পাৰে। প্ৰেমত গভীৰতা আহিব আৰু যিকোনো মূল্যৱান বস্তু আজি আপোনাৰ ঘৰত অহাৰ সম্ভাৱনা যথেষ্ট আছে। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আপুনি আজি নিজৰ কাম বনৰ বাবে আনৰ প্ৰশংসা লাভ কৰিব। লগতে অচিনাকি ব্যক্তিৰ সৈতে আপোনাৰ আজি চিনাকি হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। লগতে সময়ৰ কিন্তু অপব্যৱহাৰ অকণমান হ'ব পাৰে। কৰিবলগীয়া কাম বনবোৰ বাদ দি কিবা বেলেগ কামত ব্যস্ত থকাৰ বাবে সময়ৰ অকণমান অপব্যৱহাৰ হোৱাও দেখা যাব। বৈবাহিক সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অতি সুখময়ভাৱে পাৰ হ'ব। লগতে আজি ঘৰত গৃহ নিৰ্মাণ নতুবা ঘৰৰ মেৰামতি এনেধৰণৰ কাম বন চলি থকাও দেখা যাব। বিদ্যাত কিন্তু এওঁলোকে পূৰ্বৰ বিষয়বোৰ পুনৰ আজি অধ্যয়ন কৰিব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি আনক কথাবোৰ বুজাবলৈ অকণমান চেষ্টা অকণমান বেছি কথা ক'বলগীয়া হ'ব পাৰে। আজি জীৱনসংগী আপোনাক মাজে সময়ে কিছু খং কৰি থকাও দেখা যাব। গতিকে প্ৰিয়জনক সন্তুষ্ট কৰি ৰখাটো ভাল হ'ব। কিন্তু এওঁলোকে কষ্টৰ ফলাফলবোৰ দিনটোৰ ভিতৰতে লাভ কৰিব। যিকোনো ক্ষেত্ৰতে কষ্ট নকৰক কিয় সেই কষ্টৰ ফলাফলবোৰ আপুনি নিশ্চয় লাভ কৰিব। আৰু ৰাতিপুৱা শুই উঠাত অকণমান পলম হ'ব পাৰে। ৰাতিপুৱা যদি ক'ৰবাত যাবলগীয়াও থাকে অকণমান পলম হোৱা দেখা যাব। আপোনাতকৈ সৰু ব্যক্তিৰ কথাইও আপোনাক ক'ৰবাত কোনোবা ক্ষেত্ৰত উপকাৰ নতুবা সহায় কৰিব পাৰে। বাকী আপোনাৰ খৰচ বাঢ়িব। বিশেষকৈ চিকিৎসাৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা আজি অকণমান বাঢ়িব পাৰে। ঔষধ পাতি ক্ৰয় কৰাৰ ক্ষেত্ৰতো আপোনাৰ খৰচ হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। আজি গোপন কথা আনৰ আপুনি গম পোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। গতিকে আনৰ কিবা গোপন কথা আপুনি জানিব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আত্মবিশ্বাস আজি প্ৰবল বাঢ়িব। কিয়নো যিকোনো কাম এওঁলোকে সাহসিকতাৰে কৰা দেখা যাব। আনে আপোনাক আজি কিবা উপদেশ সুধিব। গতিকে আনৰ উপদেশ প্ৰাপ্তিৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। মাতৃৰ সৈতে সম্বন্ধত মধুৰতা আহিব। গতিকে মাতৃৰ সেৱা শুশ্ৰূষা কৰি থাকিলে আপোনাৰ আজি ভাল হ'ব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আজি খৰচো অকণমান আপোনাৰ হোৱা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি কিছু বিশ্ৰাম কৰাৰ প্ৰয়োজন আছে। কিয়নো বিগত দিনত হয়তো আপোনাৰ কষ্ট বাঢ়িছে। গতিকে আজি জিৰণি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আজি কোনোবা ঘনিষ্ঠ বন্ধুৰ সৈতে আপোনাৰ সম্বন্ধত মধুৰতা আহিব। পৰিয়ালৰ সদস্যসকলৰ দিনটোৰ বেছি সময় আপুনি পাৰ কৰিব লাগিব। গতিকে ঘৰতে থকাৰ আজি সম্ভাৱনা বেছি দেখা গৈছে। আজি পিতৃ মাতৃৰ স্বাস্থ্যৰো অকণমান যত্ন ৰাখিব লাগিব। নতুবা পিতৃ মাতৃৰ স্বাস্থ্যৰ বাবে খৰচো অকণমান কৰিবলগীয়া হ'ব পাৰে। ধনৰ কিছু প্ৰয়োজন হ'ব। লগতে আপোনাৰ সিদ্ধান্তবোৰ আজি সঠিক সিদ্ধান্ত হ'ব। যি সিদ্ধান্তই নলওক কিয় আপুনি সেই সিদ্ধান্তবোৰ সঠিকভাৱে লোৱা দেখা যাব। আজি আনক কথাবোৰ বুজাই খুব ভাল পোৱা দেখা যাব এই তুলাৰ সেই ব্যক্তি হ'লে। গতিকে আনক কথা শিকাব বুজাব ইচ্ছা কৰা দেখা যাব। লগতে আজি পজিটিভ কাম বনৰ প্ৰতিও আপোনাৰ আগ্ৰহ বাঢ়িব। নতুন নতুন কামৰ চিন্তা নতুন নতুন কথাবোৰ আপোনাৰ মনলৈ আহিব। গতিকে নতুনত্ব আপোনাৰ সম্ভাৱনা আজিৰ দিনটোত প্ৰবল আছে। ঘৰৰ কাম বনত আপুনি অৱশ্যে গুৰুত্ব দিব লাগিব। কিয়নো আপুনি ঘৰৰ কামত গুৰুত্ব নিদিলে আজি কিবা ঘৰৰ কাম আধৰুৱা হৈ যোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। কিন্তু ঘৰৰ পৰা বাহিৰত গ'লে কোনোবা বন্ধুৰ সৈতে সময় পাৰ কৰিলে আপোনাৰ অযথা সময় ব্যয় হ'ব পাৰে। গতিকে কিছু অযথা সময় ব্যয় হোৱাৰ তেনে ক্ষেত্ৰত সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত শুভ। শিক্ষাৰ ক্ষেত্ৰতো এওঁলোকৰ আজি সন্ধিয়াৰ সময়খিনি কিছু মনোযোগ বৃদ্ধি পাব। লগতে
আনে কৰিব নোৱাৰা অসাধাৰণ কাম এওঁলোকে কৰা দেখা যাব। গতিকে যিটো আনে কৰিব নোৱাৰে খুব কঠিন কাম, তেনে কাম বনবোৰো এই তুলা ৰাশি ব্যক্তিসকলে আজি কৰি দেখুওৱা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি জীৱনসংগীৰ বাবে বিভিন্ন কাৰণত সুখী যেন অনুভৱ কৰিব, কিয়নো প্ৰিয়জনে আপোনাক কিবা আজি ভাল খবৰ দিয়া দেখা যাব। লগতে কোৰ্ট কাছাৰীত যদি কিবা আপোনাৰ কেছ চলি আছিল তেনে ক্ষেত্ৰত আপোনাৰ জয়লাভ কৰাৰ সম্ভাৱনা প্ৰবল আছে। গতিকে যিকোনো ক্ষেত্ৰত বাদ বিবাদৰ পৰা আপোনাৰ আজি জয় হ'ব। আপুনি আজি ক'ৰবাত ফুৰিব যাবলৈ মন কৰিব, নতুবা আপোনাৰ পাৰ্টি কৰিবলৈ নতুবা আনন্দ কৰিবলৈ কিছু মন যাব। ঘৰত থকা সময়খিনিত অকণমান অকলশৰীয়া যেন আপোনাৰ অনুভৱ হ'ব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ উৎসাহ আজি দুগুণ বৃদ্ধি পাব। আজি কাৰোবাৰ সৈতে ভুল বুজাবুজিও হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰখাটো আপোনাৰ বাবে ভাল হ'ব। সকলো কথাবোৰ ভালদৰে বুজি লোৱাটো ভাল হ'ব। জ্যেষ্ঠ ব্যৱসায়ীসকলে আজি ব্যৱসায়ত ভাল লাভালাভ ল'ব পাৰিব। গতিকে যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায়ত ভাল লাভালাভ ল'ব পাৰিব। অৱশ্যে এই ৰাশি ব্যক্তিসকলে সৰু কামবোৰো কিছু ডাঙৰ আৰু বহু সময় একেৰাহে কৰি থকা দেখা যাব। গতিকে একেটা কাম খুব মন পুতি কৰা দেখা যাব। লগতে মন্দিৰ নতুবা কোনো আধ্যাত্মিক স্থললৈ হয়তো আপোনাৰ যাত্ৰা হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব শুভ। লগতে নতুন বিবাহৰ প্ৰস্তাৱ আপোনাৰ ওচৰলৈ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে আজি দিনটো অতি শুভদায়ক হ'ব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো বিশেষ যোগ দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকল দিনটোত আজি পজিটিভ থাকক, কিয়নো পজিটিভ চিন্তাই আপোনাক আজি বিশেষ সুফল দিব। আপোনাৰ যিমান আত্মবিশ্বাস মনোবল বৃদ্ধি পাব, সিমানেই আপোনাৰ নতুন নতুন পথ মুকলি হ'ব। গতিকে নতুন পথ মুকলি হোৱাৰ আজি সম্ভাৱনা যথেষ্ট আছে যদি আপুনি আত্মবিশ্বাসী আৰু দৃঢ় সংকল্পবদ্ধ হয়। আজি আপোনাৰ হাতত ধন কিছু কম সময়ৰ বাবে থাকিব। গতিকে হাতত ধন আহিলে সোনকালে খৰচ হোৱাৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। গতিকে কিছু নিয়ন্ত্ৰণ ৰাখিব। আজি সা সম্পত্তিৰ ফালৰ পৰা কিবা ভাল খবৰ লাভ কৰিব। বিশেষকৈ ঘৰত কিবা সুখবৰ অহাৰ আজি সম্ভাৱনা যথেষ্ট আছে। প্ৰেমৰ ক্ষেত্ৰত আজি নতুন সুযোগ আপুনি লাভ কৰিব। নতুন প্ৰেমৰ সম্ভাৱনাও আজি প্ৰবল দেখা পোৱা গৈছে। আজি কৰ্মক্ষেত্ৰত কোনোবা ব্যক্তিয়ে আপোনাৰ কাম বনত অকণমান খেলি মেলি কৰাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে কাম বনত অকণমান সতৰ্কতা থাকিব। আজি সাজ পোছাক এওঁলোকে খুব সুন্দৰ আৰু নতুন সাজ পোছাক পৰিধান কৰিবলৈ আপোনাৰ আজি মন যাব। ছাত্ৰ ছাত্ৰীসকলৰো আজি পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম, কিয়নো পঢ়া শুনাত মন বহুৱাবলৈ অকণমান সমস্যা আহিব পাৰে। কিন্তু দিনটোৰ বেছি সময় কোনোবা প্ৰিয় বন্ধুৰ সৈতে আপোনাৰ পাৰ হ'ব, যাৰ বাবে আপোনাৰ কিবা কৰিবলগীয়া প্ৰয়োজনীয় কাম বাদ দি এওঁলোকে বন্ধুৰ সৈতে ক'ৰবাত ওলাই যোৱা দেখা যাব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনৰ আগমন হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰিয়জনক সুখী কৰি ৰখা দেখা যাব। আজি কিন্তু য'তে ত'তে আপুনি ধন ইনভেষ্ট নতুবা খৰচ নকৰিব। য'তে ত'তে খৰচ কৰিলে আপোনাৰ ধনৰ কিছু অভাৱে দেখা দিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কিবা গোপন তথ্য আপুনি আজি গম পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুনকৈ প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও প্ৰবল আছে। ব্যৱসায়িক
সকলৰ বাবে আজি কিছু নিজক নিয়ন্ত্ৰণ ৰাখি ব্যৱসায় কৰাটো ভাল হ'ব, কিয়নো কোনোবা ব্যক্তি আপোনাৰ পৰা ধন লৈ নতুবা কিবা বস্তু লৈ হয়তো উভতাই দিব নিবিচাৰিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। অতি সহজতে সকলোকে বিশ্বাস কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে পুৰণি বন্ধুক লগ পোৱাৰ আজি সম্ভাৱনাও যথেষ্ট আছে। পুৰণি বন্ধুৰ সৈতে আজি যোগাযোগ হ'ব। লগতে আজি নিজৰ কথা আনক কৈ কিছু ভাল পোৱা দেখা যাব। গতিকে নিজৰ বিষয়ে আনক ক'ব বিচৰা দেখা যাব। বিদ্যাৰ্থীসকলৰ প্ৰতিভাবোৰ আজি বৃদ্ধি পাব। যিসকল বিদ্যাৰ্থী তেওঁলোকৰ বিদ্যা শিক্ষা ক্ষেত্ৰত নতুন নতুন প্ৰতিভা বৃদ্ধি পাব। লগতে আজি পিতৃৰ সৈতে সম্বন্ধত মধুৰতা আহিব। পিতৃৰ হয়তো ভাল খবৰ আজি দিনটোত এই মকৰ ৰাশিৰ ব্যক্তিসকলক দিব পাৰে। বাকী সকলো দিশত শুভ, মনত শান্তি, মনত আনন্দ আজিৰ দিনটোত বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ আশাবোৰ পূৰণ কৰিব চেষ্টা কৰা দেখা যাব। অৰ্থাৎ যি কাম কৰি ভাল পায় সেই কাম বনবোৰ কৰিবহে ইচ্ছা কৰা দেখা যাব। য'ত গৈ ভাল পায় তেনে ঠাইলৈ যোৱা দেখা যাব। আজি প্ৰয়োজনতকৈ অধিক খৰচে আপোনাৰ আৰ্থিক স্থিতি কিছু দুৰ্বল কৰিব পাৰে। গতিকে অকণমান খৰচত নিয়ন্ত্ৰণ ৰাখিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰত আপুনি কৰা কামৰ দায়িত্ব আনক দিবলগীয়াও হয়তো হ'ব পাৰে। গতিকে আপোনাৰ কামৰ বোজা আনক দিবলগীয়া কোনোবা সময়ত হোৱা দেখা যাব। আৰু বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আজি সম্বন্ধ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত যদিও আপুনি নিজৰ কামৰ দায়িত্ব কাৰোবাক দিব, তথাপি আপুনিও কিছু কামৰ বোজা আজি ল'ব লাগিব। অৰ্থাৎ কামৰ বোজা দিনটোত বৃদ্ধি পাব। নিজকে কিন্তু সবল কৰি ৰখা এওঁলোকক দেখা যাব। নিজৰ মনৰ কথা, গোপন কথা আজি এওঁলোকে আনক ক'ব নিবিচাৰে, কিয়নো আজি খুব কমকৈ কথা কোৱা এওঁলোকক দেখা যাব। কিন্তু পৰিকল্পনাসমূহ এওঁলোকে খুব সুন্দৰভাৱে কৰা পৰিলক্ষিত হ'ব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব। লগতে আজি এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাত পিতৃ মাতৃৰ কিছু প্ৰেছাৰ থাকিব। পিতৃ মাতৃৰ কথা মতে আজি পঢ়া শুনা কৰিবলগীয়া হোৱাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ড্ৰেছ পাতিবোৰ খুব চাফ চিকুণ হোৱা দেখা যাব, কিয়নো এওঁলোকে চাফ চিকুণতাৰ প্ৰতি আজি বেছি গুৰুত্ব দিয়া দেখা যাব, যাৰ বাবে খুব পৰিষ্কাৰ হৈ থকা দেখা যাব। অন্য কিন্তু সকলো দিশৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি কাম বনত একাগ্ৰতা অনাটো বিশেষ লাভদায়ক হ'ব, কিয়নো মাজে সময়ে আপোনাৰ কামৰ পৰা ধ্যান বেলেগ পিনে যোৱা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ৰাজহুৱা কামত ব্যস্ততাৰ পৰিমাণ বাঢ়িব। গতিকে আপুনি ঘৰৰ কামতকৈ ৰাজহুৱা বাহিৰা কাম বেছি কৰিব লাগিব। আত্মীয়ৰ পৰা সহায় সহযোগ প্ৰাপ্তিৰ কিন্তু আজি দিনটোত প্ৰবল সম্ভাৱনা আছে। লগতে দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে আজি বহু আঁতৰৰ পৰা কিবা লাভৰ সম্ভাৱনা আপোনাৰ ওচৰলৈ আজি দিনটোত আহিব। এওঁলোকে কিন্তু সময়ৰ কাম বনবোৰ সময়ৰ মূৰে মূৰে শেষ কৰা দেখা যাব। গতিকে একাধিক কাম যদিও কৰিব লাগিব, কিন্তু সময়ৰ মূৰে মূৰে সেই কাম বনবোৰ শেষ কৰিহে অন্য কামত গুৰুত্ব দিয়া দেখা যাব। লগতে প্ৰেম সম্বন্ধতো এওঁলোকৰ আজি কিছু খৰচ হোৱা দেখা যাব। শিক্ষা ক্ষেত্ৰত কিন্তু এওঁলোকৰ একাগ্ৰতা বাঢ়িব, কিন্তু বিগত দিনৰ তুলনাত আজি পঢ়া শুনাত একাগ্ৰতা, পঢ়া শুনাত ধাউতি অকণমান বাঢ়িব। লগতে মনত নতুন চিন্তাৰ উদয় হ'ব। ক'ৰবাত ফুৰিব, ক'ৰবাত ওলাই যাবলৈ হয়তো মন যাব পাৰে। বিশেষকৈ অনাগত দিনৰ কিছু পৰিকল্পনা এই মীন ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত কৰি থকা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব
3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।